এক্সাম দিম নে নিদিম কুৱেশ্যনটো এইটো আটাল এনচাৰটো বেলেগক নহয় ছ'চিয়েল মিডিয়াক নহয় নিজক কৰক এক্সাম দিবনে নিদিয়ে বহুতে এইটো এটা কমেণ্ট কৰি থাকিব এতিয়া মই ক'লে বহুতে কৈ দিব যে চুগাৰ কটিং কোৰ্চ বিকিব মই সেই কোৰ্চ এণ্ড অল তাৰ কথাও ক'ম কিন্তু তাৰ আগত মই এটা ফাণ্ডামেণ্টেল কুৱেশ্যন আপোনাক মই ৰেজ সুধি লৈছোঁ আৰু সেইটো আপুনি নিজে নিজক সুধিব যে পৰীক্ষাটো দিম নে নিদিম 78টা পোষ্ট আপুনি মই কান্দি কটি থাকিলেও এইটো কোনো লাভ নাই যি ওলাইছে আপুনি কোৱালৈ একো সেইটো ইফাল সিফাল চেঞ্জ নহয় এতিয়া যদি পৰীক্ষাটো আমি দিওঁ এতিয়া কোনে দিব কোনে নিদিব মই কালি এইটো কথা কৈছোঁৱেই মই এইটো কোৱা নাই যে আপুনি দিয়ক যে আপুনি পৰীক্ষাটো দিয়ক বা আপুনি নিদিয়ক মই এইটো কথা কোৱা নাই তো আপুনি ডিচাইড কৰক দিবনে নিদিব সেই পৰ্চনটো কিন্তু কথাটো হ'ল যদিহে পৰীক্ষাটো নিদিয়ে ধৰি ল'লোঁ আপুনি এক মুহূৰ্তৰ কাৰণে 78টা পোষ্ট একদম ইণ্টাৰনেটত কোৱা ধৰণে পৰীক্ষা দি লাভ নাই মই নিদিওঁ ঠিক আছে নালাগে দিব 78টা যদি নিদি পেলাই আপুনি অল্টাৰনেট কি কৰিব নিদি পেলাই আপুনি যদি ইনে আপুনি ফূৰ্তি ফাৰ্তা কৰি থাকে এই 3 মাহ আকৌ যেনেকৈ এপ্ৰিললৈকে আপুনি খেদাই আছে তাৰলৈকে যদি এই 4 মাহো খেদাই দিয়ে তেতিয়া আপোনাৰ এইটো এনেই যাব কোৰ্চ লগ নলগ সেই কথাটো আপোনাৰ ছেকেণ্ডেৰী বহুতে কোৰ্চটো গৈ চবৰ লগত কোৰ্চৰ লগত লিংক কৰে আৰে বাবা সব বস্তু কোৰ্চৰ লগত লিংক নকৰিব বহুতবোৰ বিদুৰ ভাই থাকে বিদুৰ ভাই মোৰ লগত কলেজৰ দিনতো কেইটামান বিদুৰ ভাই আছিলে মানে হেৰিয়ৰ দিনৰ পৰা যোন কি কৰে তেওঁলোকে সদায় প্ৰচাৰ কৰি থাকে আগত এইটো কাৰণে পৰীক্ষা কেঞ্চেল হ'ব এইটো কাৰণে হেৰি হ'ব এইবাৰ কাট অফ ইমান যাব এইবাৰ 150 কাট অফ যাব আৰে 150 কাট অফ কেনেকৈ যাব মই আজিলৈকে ফিজিকেলি এটা মানুহ দেখা নাই যোনে 200 ভিতৰত 150 পাইছে ইমান কি ইজি পাইছে নিগেটিভ থকা মাৰ্কিঙত 4টা ষ্টেটমেণ্ট দি পেলাই 150 কাট অফ পাব পাৰে মানুহখিনিয়ে প্ৰিলিমছ কোৱালিফাই কৰিছে নকৰিছে মানুহখিনি সদায় আপোনাৰ 95 to 100 ৰেঞ্জটোতে মানুহখিনি ৰৈ থাকে এই মানুহখিনি পোৱা আৰু নোপোৱা মানুহটোৰ মাজত চিৰিয়াছ কেণ্ডিডেটকেইটাৰ মাজত ডিফাৰেঞ্চ 10 আৰু 20 মাৰ্ক এটাৰ থাকে বৰ বহুত ডাঙৰ এটা গেপ এটা নহয় কাট অফ গৈ পেলাই এতিয়া 150 হ'বগৈ পাব যদিহে পেপাৰখন অতি ডাইলুট হৈ যায় যোৱাবাৰৰ নিচিনা পেপাৰখনত মোৰ নালাগে 150 কোনোবা মাইকেললৈ কৰিব পাৰিব তো গতিকে হেতু লৈ ইনে কিছুমান অভাৰ এষ্টিমেট কৰি ইনে ফেচবুকত এডৰা লিখি এইবোৰ কাহিনী কি হোৱাটছএপ কমেণ্টত এইবোৰ লিখি এইবোৰ টাইম ৱেষ্ট কৰি থাকি লাভ নাই চিম্পল কথা নিদিওঁ বুলি ভাবিছে যদি নিদিব আৰু কোৰ্চৰ কথা কিহৰ চুকা কনিং নল'ব আপুনি কোৰ্চটো ইজ নট এ মেণ্ডেটৰী আপুনি যদি মোক সোধে অনেষ্টলি কৈছোঁ মই সেইটো এৰগেঞ্চিত নহয় যে কোৰ্চ দৰকাৰ নাই আপুনি পঢ়ক এইকেইদিন আপুনি নিজে পঢ়ক নিজে এটা ভাল ষ্ট্ৰেটেজি বনাই আছিল যদি ষ্ট্ৰেটেজিটো ফ'ল' কৰি আছিল সেই ষ্ট্ৰেটেজিটোতে কণ্টিনিউ কৰক কিন্তু এটা ছেকেণ্ড কুৱেশ্যনটো যে মই আপোনাৰ কোৰ্চ প্ৰচাৰ কৰিম নে মই কৰিম মই যে 6 তাৰিখৰ পৰা মোৰ কোৰ্চ চলি আছে কিয় নকৰিম কোৰ্চ প্ৰচাৰ কৰাটো মোৰ কাৰণে কনচাৰ্ণ নহয় যে কোৰ্চ প্ৰচাৰ কৰাটো মোৰ কাৰণে ক্ৰাইম নহয় যদিহে কোৰ্চটোত আপুনি লৈছে আপোনাক মই ভেলু দিব পৰা নাই ডেট মোৰ কাৰণে ক্ৰাইম সেইটোহে মোৰ কাৰণে লাজৰ কথা কোৰ্চটো মই চেল কৰিছোঁ সেইটো মোৰ কাৰণে মই কি আপোনাক সেইটো সুধি কৰিম নেকি কোৰ্চটো লঞ্চ কৰাৰ কথাটো যদিহে আপোনাক মই যিটো ভেলু দিম বুলি কৈছোঁ সেইটো নিদি ঠগিছোঁ ডেট ইজ ক্ৰাইম কথাটো হ'ল আপুনি লাগেনে কোৰ্চ মই সদায় কৈ দিওঁ যে কোৰ্চ ইজ নট মেণ্ডেটৰী আপুনি নল'ব কোৰ্চ এতিয়া কোনো ইয়াৰ এইকেইদিনত মই টু বি অনেষ্ট কৈছোঁ ক্ৰেছ কোৰ্চটো সমান এটা তোমাৰ মানে ফেক বস্তু এটা নাই মানে টু বি ফ্ৰেংক তাৰপিছতো মই কৰিম কিয় মোক চলিব লাগে ভাই অকল সেইটোত নহয় ন মই অকলে নহয় মোৰ লগত 18টা মানত টিম আছে মাইকত বিল দিব লাগে মাইকত আপুনি ভাড়া দিব লাগে এই যে বৰ্ডখন এই যে পেনটো এই যে লাইটকেইটা এই যে হেৰিটো এইবোৰ আপোনাৰ বিল দিব লাগে তো কথাটো কি মই সেইখিনি কথা এৰগেঞ্চ হৈছে আজি আই ন' বাট এইটো কিন্তু ক'ব লাগিব মানুহখিনি আপুনি এই মানে ঘটি বাতি কথাবোৰ চিন্তা কৰি থাকি লাভ নাই আপুনি আৰে কোনো আপোনাক কোৱা নাই কোৰ্চ লওক বুলি আপুনি নিজে পঢ়ক নিজে ক্লিয়াৰ কৰক কি প্ৰব্লেম আছে তাত কিন্তু কথাটো কি আপুনি এতিয়া যাওক কিন্তু এইটো মানে এইটো নহয় যে 78টা পোষ্ট কোনোৱে নাপাব এতিয়াও এবাৰো 78টা মানুহে চাকৰি পাব মই এইটো স্কুলৰ মানুহ নহয় যে এটা পোষ্ট থাকিলেও আপুনি পাব ডেফিনেটলি পৰীক্ষা টান হ'ব নে টান হ'ব মেইনছ টান হ'ব নে মেইনছ একে থাকিব সেইটো আৰু বেছিক মেথামেটিক্স বহুতে কৈ আছে মেথামেটিক্স লগাবলৈ আহি মেথামেটিক্স লগাই হ'লেও বুজাব লাগে আৰে বাবা মেথামেটিক্সটোতো বুজা মেথামেটিক্সটোতো ভুল কৰা নাই মই যদি মেথামেটিক্সটো ভুল কৰিছোঁ তাত আৰ্গুমেণ্ট দিয়া যে মেথামেটিক্সটো কি হৈছে ভুল মেইনছ ইজ এ গেম অফ ৰেচিঅ'ত আহিব আপুনি সেইটো লৈ দিব পাৰিব প্ৰিলিমছত কম্পিটিশ্যন হ'ব নে ডেফিনেটলি কম্পিটিশ্যন হ'ব 78টা হ'লে মানুহ কমি যাব দিয়া মানুহ থাকিয়ে যাব আৰু বহুত মানুহ এই নিগেটিভ চাৰ্কলটোত সোমাব এতিয়া আপুনি নিগেটিভ চাৰ্কলটোত এই আপুনি ধৰক হেৰিয়ত মহাভাৰত লিখি থাকিবলৈ যাব কমেণ্ট লিখি মই সঁচা কথা কৈছোঁ বস্তুটো মানে যদি আপুনি চিৰিয়াছ কেণ্ডিডেট আপুনি সেইবোৰত ফচি নাথাকিব চুপচাপ নিজে পঢ়ি থাকক ক'তো কোৰ্চ ল'ব নালাগে কোৰ্চ ইজ নট থিং বাবদ থকা টাইমখিনি আপুনি কেনেকৈ এতিয়া ইউটিলাইজ কৰিব সেইটো কথা সেইখিনিত যোনকেইটা আপুনি দৌৰিব বুদ্ধিয়ক মানুহকেইটা তেওঁলোক ওলাই যাব বাকী মানুহকেইটাৰ এইবোৰ চৰ্চা কৰি আৰু ফেচবুকত বহুত মানে কমেণ্টত বহুত নন চিৰিয়াছ মানুহ থাকে মই চিৰিয়াছলি কৈছোঁ মই
বেছি কৈ দিলে বৰ ইমান মোৰ নিজে নিগেটিভ টাইপত পৰ্টে হৈ যাব মই নিগেটিভ মানুহ এটা নহয় মই মানে পজিটিভলি অপটিমাইজ কৰোঁ যে বস্তু এটাত আছে আপুনি যদি 900টা পোষ্ট থাকোঁতে আপুনি ফালিব নোৱাৰিলে মই তাত উল্টাটোহে দেখোঁ তেতিয়াহ'লে কম পোষ্ট থাকিলেও আপুনি ক্লিয়াৰ কৰিব এই বস্তু এক্সামটোৱে তেনেকুৱা আপুনি কেতিয়াবা নিজে বহুত ভালকৈ প্ৰিপেয়াৰ কৰিব সেই বছৰটোত আপুনি সেই বছৰ আপোনাৰ ধৰক পোষ্ট এগাল ওলাল আপুনি পাৰ্চনেলি সেই টাইমটোত আপোনাৰ অফিচৰ পৰা আপোনাৰ মেণ্টেল ছেটআপ এনেকুৱা নাথাকে যাতে আপুনি প্ৰিপেয়াৰ কৰিব পাৰে পৰীক্ষাটো দিছে বহুতে দেখিলে ন পৰীক্ষা যোন মানুহে দিছে 900 কিমানটা পোষ্টত আপুনি কিমান লেভেলত ক্লিয়াৰ কৰিলে যেনিবা আপুনি ইণ্টাৰভিউ দিলে কি লাভ হ'ল তো গতিকে ইট অল এবাউট এই গেমটো ইজ এ সাইকোলজিকেল তো তাত এইটোৰ লগত লিংক প্লিজ বাবা মোৰ লগত নকৰিব মানে এইটো মই এৰগেঞ্চিত কৈছোঁ আৰু এৰগেঞ্চিতে ক'ম এইটো কথা কাৰণ সেইটো মই কোনোদিন কোৱা নাই যে আপুনি কোৰ্ছ কিনক নাই বুলি কিয় নক'ম মই কোৰ্ছ কিনক কিন্তু মোৰ কোৰ্ছ পঢ়িলে গেৰাণ্টি আছে নে একো গেৰাণ্টি নাই মোৰ নিজৰে গেৰাণ্টি নাই নিজে পাছ কৰা নাই মই কি পাছ কৰাম আপোনাক মই মানুহক তেনেকৈ মানে যাক কওঁ কিন্তু চাওক কথাই এইটো যদিহে মই আপোনাক কিবা এটা কোৰ্ছ এণ্ড অল চেল কৰিছোঁ সেইটোত মই আপোনাক কি দিব লাগে ভেলু দিব লাগে মোৰ সেইটো কনচাৰ্ণ মানে মোৰ কনচাৰ্ণ এইটো নহয় কোৰ্ছটো মই বিকিম নে নিকিম সেইটো মোক কাকো সুধিবলৈ নাই বিকাৰ পিছত মই মানুহটোক ভেলু দিম নে তাকহে মই সুধিব লাগে যে আপুনি ভেলুটো পাইছেনে যদি নাই পোৱা মই কি কৰিব লাগিব ডেটছ অল কিন্তু কথাটো হ'ল এতিয়া সেইবোৰ বাদ দিয়ক অকণমান কথাটো মোৰ অলপ ৰুড হ'ল সেইটো কাৰণে মই চৰি নকওঁ মোৰ চৰি কোৱা নিয়ম নাই যোনটো আপোনাৰ হয় আৰু সেইটো কথা আৰু মই সেইটোত মানে হেৰি কৰিবলৈ কি আছে যি নহওক এতিয়া কথা হ'ল কি আপুনি মই এতিয়া আপোনাক অনেষ্টলি ক'বলৈ গ'লে আপুনি কি কৰিব আপুনি কৰিব পৰা কাম এইকেইটাই কৰক এইকেইদিন চিলেবাছটো উলিয়াই লওক যদিহে আপুনি চাওক মই কালি অলৰেডি কৈ আহিলোঁ আকৌ টিপছ ছামাৰাইজ কৰি দিছোঁ যদিহে ভাবিছে পৰীক্ষাটো আপুনি নিদিওঁ বুলি ক'লে আপুনি বেলেগ কিবা এটা খালি আউটচোৰ্চ কৰক মানে যি নিদি পেলাই যি কাম কৰিব সেই কামটো জাষ্টিফাই কৰক খালি এনেকুৱা হ'ব নালাগে জুলাই মাহলৈকে এই পৰীক্ষাটো দিয়া হ'লে ভাল আছিলে এতিয়াতো এনেই বেকাৰ থাকিলোঁ সেইটো হ'লেও বহুত দিগদাৰ হ'ব ধৰি লওক আপুনি কাইলৈ ভাবিছে বোলে SI পৰীক্ষাটো ওলাইছে DIটো ওলাব সেইটোৱে দি লওক তো যদি যোনটো পৰীক্ষা ইয়াৰ লগত মিলে যেনেকৈ এতিয়া SI DIটো অলপ হ'লেও মিলে তাত 50% কুৱেশ্যন বহুত ইভেন APSC দিয়া মানুহে DI পাই আছে যোনে কিয় পাই আছে বিকজ APSC পঢ়ি থকা মানুহখিনিয়ে DIটোত লৈ লয় তো যদি সেইটো ভাবিছে সেইটো আপোনাৰ সহায় হ'ব কাইলৈ যদি আপুনি ভাবি আছে বেংক দিম SSC দিম তেতিয়াহ'লে আপুনি ইয়াত কিয় পুচি থাকিব লাগে আপুনি তেতিয়া বেলেগকৈ যাওক আপুনি যদি গেট দিব ইয়াত কেনেকৈ মিলিব আপোনাৰ পৰীক্ষাটো বেলেগ হ'ব যদিহে পৰীক্ষাৰ যোনটো টাইপ ইয়াৰ লগত মিলে বা অলপ ৰিজেম্বল হয় বা সিটো নেক্সট ভাইবেলটো আপোনাৰ ভাইবল হ'ব লাগিব নেক্সট যোনটো কাম কৰে সেই কামটো যদি আপোনাৰ ভাইবল সেইটোৰ পৰা আপুনি যদি ৰিজাল্ট পাম বুলি ভাবিছে তেতিয়া সেইটো কাম কৰক নহ'লে আপুনি এই বস্তুটোত কি কৰক আৰু এটা কথা আপুনি নিজৰ কোনটো এটেম্পটত হয় মানুহে নাজানে পৰীক্ষাটোতে ইমানকেইটা ছিষ্টেম আছে ইমানকেইটা স্তৰ আছে মেইনছত ফেল কৰা মানুহে ফিলিমছত ফেল কৰে ফিলিমছত গৈ 1 মাৰ্কৰ কাৰণে মানুহে গৈ ফেল কৰেগৈ তো ইমানখিনি আপোনাৰ ভেৰিয়েবল আছে আপুনি এটা ভেৰিয়েবলত চিন্তা কৰি থাকিলে আপোনাৰ কেনেকৈ হ'ব ধৰক ন তো গতিকে দিওঁ বুলি ভাবিছে যদি এইটো কাম কৰিব পাৰে আপুনি একো এক্সপেক্ট নকৰিব তাৰ পৰা আৰু APSCত বোলে মই এইটো হোৱালেও ক'লোহেঁতেন যদিহে বোলে APSCত এতিয়ালৈকে এটেম্পটৰ কথা আছে টিল টুডে যিহেতু এটেম্পটৰ কোনো নাম্বাৰ নাই যদিও তেওঁলোকে কেইটা এটেম্পট দিছে সোধে UPSCত হ'লে কথাটো বেলেগ যে এইটো এটেম্পট ইনে নষ্ট কৰি নিদিওঁ মোৰ পাছত এটেম্পট এটা লোকচান হ'ব এই এটেম্পটটো বচাইও আপুনি এতিয়াৰ ৰুললৈকে কাইলৈ চেঞ্জ হৈ গ'লে মই নাজানো এতিয়ালৈকে আপুনি এটেম্পটটো বচাইনো কিটো কৰিব পৰীক্ষাটো আপুনি ফৰ্ম ফিল আপ কৰিবই বহিবগৈ তাতকৈ পঢ়ক নালাগে একো আপুনি ক'তো এনৰোল হ'ব কিন্তু নিজে আপুনি কৰক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি চাই লওক চিছেটটো টান হ'ব পাৰে নেকি আপুনি অলপ চাই লওক মানে আপুনি ধৰক আপুনি আৰু বাকী কি কৰিব পাৰে আপুনি চিলেবাছখিনি চাই PYQছখিনিৰ লগত লিংক কৰি লওক যে কুৱেশ্যনছ ক'ৰ পৰা আহি আছে হাই এণ্ডত মোৰ থাকিব লাগে মই 100ৰ ওপৰত থাকিব লাগে বাছ আগতে যদি আপুনি 95 কৰিছে 10টা আপুনি মানে বেছিক ক্লিয়াৰ কৰিব লাগে বা 15টা বেছিক ক্লিয়াৰ কৰিব লাগে সিমানখিনিতে মানুহ উপজি থাকে এনেকুৱা নহয় 170 যাব 150 যাব ChatGPT সুধি পেলাই মানুহে চাই আছে যে কিমান যাব আৰু এইবোৰ ননচেন্স হয় ChatGPT কেনেকৈ ক'ব আপোনাক কিমান পৰীক্ষা যাব আৰু পৰীক্ষা পেপাৰখন যদি তাৰ ইজি আহি যায় এনেই গুচি যাব পেপাৰ যেতিয়া প্ৰথমবাৰ 2020 পেপাৰ ইজি আহিছিলে কাট অফ 126 গৈছিলে আপোনাৰ পেপাৰ ইজি তো পেপাৰ যদি আপোনাৰ হেৰি হৈ যায় সেইটো হ'ব খালি এনেকুৱা হওক 100ৰ ওপৰত বহুত কম মানুহে পায় মানে মই এই কথাটো মানে মই নিজে অবজাৰ্ভ কৰি দেখিছোঁ খুব বহুত কম থাকে এই ছেকশ্যনটোত মানে 120 130 পোৱা মানুহ প্ৰায় আপোনাৰ মানে ৰেয়াৰ ফিগাৰত থাকে মানুহকেইটা সেইকেইটা বহুত কম মানে টপ 100 200 নহয় তো সেইটো হিচাপতো যদি আপুনি চাই তথাপিও 110 যদি এইবাৰৰ পেপাৰখনৰ নিচিনা যায়ও তো সেইটো কাৰণে আপুনি কি কৰিব লাগে 10টা কুৱেশ্যন 5টা কুৱেশ্যন বেছি কাৰেক্ট কৰিব লাগে চিম্পল কথাটো ইমানেই বাকী সিবোৰৰ লগত এইবোৰ লিংক কৰি থাকি এই নইজত নিজকে ডুবুৱাই ৰাখি মানে খুচি নিজকে তাজিয়া কৰি থাকি লাভ নাই মানে আপুনি যদি চিম্পলি ওৱান ৱৰ্ড এনচাৰ নিজে টক কৰক দিব লাগে নে নালাগে বছ তাৰপিছত মোৰ ক'ম যদি নালাগে আপুনি বেলেগ কাম এটা কৰক খালি এইটো হ'ব নালাগে এইকেইদিন দিয়াৰ মানে নিদিয়াৰ কষ্টত গৈ আপোনাৰ ওলোটাই
লষ্ট হয়গৈ মানে এই আপুনি নইজটোত নপৰিব এছাম মানুহ মই আগৰ পৰা দেখি থাকোঁ এই মানুহখিনিয়ে মোৰ যোনজন লগৰ এজনৰ কথা কৈছোঁ লগৰজনৰ তেওঁৰ সেইটো আগত এটিটিউডটো আছিলে বিদুৰ ভাই বুলি কৈছোঁ গম পাইছে ন তো বিদুৰ ভাই কি কাম কৰে সি আগত ফেচবুকবোৰত গোটেই গ্ৰুপবোৰত গৈ আপোনাক কমাই দিয়ে মেইন চিপিএছচি বুলি এটা আপোনাৰ গ্ৰুপ আছে আপুনি দেখিব তাত মই আপোনাক ইণ্ডিভিজুৱেল যোনজন নাম মই চিনি পাওঁ নহয় দেখাই দিম এইবোৰ আপোনাৰ দি থাকে আকৌ যে এইবাৰ পৰীক্ষা নহয় এইবাৰ বানৰ কাৰণে পিছুৱাব মানুহক ডিষ্ট্ৰেক্ট কৰিবলৈ নিজে চিলেক্টেড কিন্তু চাকৰি কৰি আছে মানে আপোনাৰ জানি বুজি এইটো কাম কৰে বিকজ কি হয় যাতে মানুহখিনি আপোনাৰ ডিষ্ট্ৰেক্ট হয় ঠিক আছে অভাৰ মটিভেট হোৱাটো বেয়া কিন্তু এট দ্য চেম টাইম অভাৰ ডিমোটিভেট হোৱাটো বেয়া যদিহে আপুনি দুবছৰ পঢ়িলে আৰু বেলেগ আপোনাৰ কৰিবলগীয়া কাম নাই তেতিয়াহ'লে কি গতিটো কৰিব এই দুমাহ নপঢ়ি পেলাই এই দুমাহ নপঢ়ি কি আপুনি ডাঙৰ পৰ্বতটো কাটিব একো নকয় এই দুমাহ পঢ়ক একো আপোনাক কোনো চেঞ্জ কৰিবলৈ কোৱা নাই নহয় যদি নপঢ়ে তেতিয়া আপুনি কি পাব পঢ়িলেতো অন্তষ্টি নাপালেওতো আপুনি এটলিষ্ট আগবাঢ়ি থাকিব পৰীক্ষা মুড এটাত আপুনি পঢ়িব টুৱাইছ থাইছেছ আমি মুড এটাত আমি পৰীক্ষাৰ এসপ্তাহৰ আগত আমি বহুত বেছি পঢ়োঁ মানুহ এটাৰ প্ৰডাক্টিভ লেভেলটো 10% 20% 10x টুৱাইছ বাঢ়ি যায় পৰীক্ষাৰ 10 দিনত গোটেই চিলেবাছ ধৰা শেষ হৈ যায় কিয় শেষ হয় বিকজ আপোনাৰ মূৰত টাৰ্গেট এটা থাকে চিলেবাছ থাকে অন্ততঃ সেই মুডটোৱে আপোনাক বেটাৰ ভাৰ্জন এটাই কৰিব ন কিয় আপুনি অকল চব বস্তু অকল এই এনেকুৱাকৈ এই বেলেগৰ লাভ হ'ব সেই কথাটোৱে ভাবে আপুনি নিজৰ লগত কি লাভ কৰিব পৰাকৈ আপোনাৰ স্পাইন নাই নেকি নিজৰ কি লাভ হ'ব মানে মই সেইকেইজন মানুহক কৈ আছোঁ দেই যোনজন মানুহে এই বস্তুটো খুব বেছি ভকেল কৰি আছে মানে এই পাৰ্টটোত নাই কোচিং চেণ্টাৰে চলাই আছে এইটো মিছা কথা নহয় কোচিং চেণ্টাৰে কোৰ্চ ল'বলৈ কৈ থাকিব এটা পোষ্ট থাকিব আহিব ওলাইছে কিন্তু আপোনাৰ নিজৰ মাথা নাই নেকি নিজৰ মাথাত লগাওক যে কিমানকণলৈকে মোক লাগে কিমানকণলৈকে মোক নালাগে যদি আপুনি এই 3 মাহ পঢ়িও দিলে আপোনাৰ কি লোকচান যাব নপঢ়ি কি আপুনি মানে বালটো ছিঙিব তো গতিকে কথাটো সিমানেই তো আপুনি যদি হেৰি কৰিব খুজিছে পঢ়ক মই কালি ভিডিঅ'টো মই কমেণ্টে নল এইটোত মই দেখিছোঁ আৰু বহুতকেইটা কমেণ্ট আপোনাৰ সেই হেৰিয়ৰ কমেণ্ট হয় মই বহুতকেইটা মানুহ আইডেণ্টিফাই কৰি থওঁ নিগেটিভ মানুহ কেইটামান মই দেখি আছোঁ এইটো পাৰ্টত মই কাৰো পাৰ্চনেল এগেইনষ্টত নকওঁ যি কৰে কৈ থাকক এইটো আপোনাৰ নিগেটিভলি কোৱাৰ এজন আছে আৰু আপোনাৰ নিগেটিভটোক ডিফেণ্ড কৰাও মোৰ ৰাইট আছে এনেকুৱা নহয় যে চব বস্তু আপুনি নিগেটিভলি কৈ দিব এইটো একদম আপুনি তাকো আপোনাক হেৰি কৰিলে মই চিনি পাওঁ ন ফেক কাম খুলি এইটো আপুনি কৈ থাকিলে নহ'ব ন কথা কোৱালে গ'লে শুনিব লাগিব মই এইবাৰতো ডাইৰেক্ট এক্সপ'জ কৰিম বিচাৰি উলিয়াই মানুহ সেইটো চিধাজি কথা এনেই আপুনি কনষ্ট্ৰাক্টিভ ক্ৰিটিচিজম কৰক কিন্তু ক্ৰিটিচিজমৰ নামত নিগেটিভ মাহল এটাও ক্ৰিয়েট নকৰিব কেইটামান মানুহে পঢ়ি আছে পঢ়ি থাকিব দিয়ক তাহাঁতক আপুনি নপঢ়িব নিদিব পৰীক্ষা কোনে দিব কৈছে আপুনি তো গতিকে দিয়া নিদিয়াটো নিজৰ কৰাত পোৱা নোপোৱাটো নিজৰ তো গতিকে আপুনি বাকী মই এতিয়া কি মই নেক্সট মই আপোনাক কৈছোঁ যে নেক্সট হেৰিয়তে মই যোনখিনি PIQs আমি ষ্ট্ৰেটেজি কি হ'ব পাৰে মই নেক্সট ভিডিঅ'টোত মই আপোনাক এটা চিলেবাছখন ডিক'ড কৰি দেখাম প্ৰিলিমছৰ চিলেবাছখনৰ মই 2টা ছাবজেক্ট ডিক'ড কৰি দেখাম এইটো কাইলৈ এটা মই ভিডিঅ' আনিম তো সেইটো যদি আপুনি চাই লয় মই এক্সপেক্ট কৰিছোঁ আপুনি বহুতখিনি বস্তু শিকিব পাৰিব মানে সেইখিনি আপুনি শিকি পেলাই তেনেকৈ আপুনি নিজে আগবাঢ়িব পাৰিব আপুনি তাত আপুনি বহুত এটা আইডিয়া পাব মই এইটো কথা কৈ আছোঁ যে মই প্ৰতিবাৰে মই যোনটো 100+ যোনটোৰ কাৰণে মোৰ যোনকেইটা লাগে যোনকেইটা ষ্ট্ৰেটেজি একচুৱেলি কাম কৰে সেই বস্তুকেইটা মই আপোনাক শ্বেয়াৰ কৰিম তো থেংক ইউ অল ড'ন্ট চৰি ফৰ দ্য ৰুট বুলি মই নকওঁ